শুনিও ভাবিনি আবে প্রশ্নর উত্তর কহ ভক্তি পুনু বহুবিধ নয় কিন্তু পুরুষর ফল সংকল্পর অনুসারে ভক্তি নানামতে ভেদ হয়। কপিলে কৈছে হে মা ভক্তিটো বহুবিধ নহয়। ভক্তিটো ভক্তিয়ে। ভক্তি মানে আমি কি বুঝো? নাৰদে ভক্তিৰ সংজ্ঞা বৰ সুন্দৰকৈ দিছে। দেৱৰ্ষি নাৰদে কৈছে স অস্মিন পৰম প্ৰেম অমৃত স্বৰূপা স। ভক্তি মানে পৰম প্ৰেম, ভাল পোৱা। ভাল পোৱাটোৱে ভক্তি। যাৰ প্ৰতি আপোনাৰ ভাল পোৱা আছে সেইটোকে ভক্তি বুলি আচলতে কৈছে। কেনেকৈ চাওক, মোৰ মাৰ প্ৰতি ভাল পোৱা আছে, প্ৰেম আছে, মাতৃভক্তি। মই দেউতাক ভাল পাওঁ, পিতৃভক্তি। মই দেশখনক ভাল পাওঁ, দেশভক্তি। আৰু তেনেকৈ মই ভগৱানক ভাল পাওঁ,